চাওক, অলপ আগলৈ গৈছিলোঁ, য'ত ইৰোচন হয় তাত স্থানীয় ৰাইজে ক'লে যে কেইবাখনো গাঁও ইতিমধ্যে খহনীয়াত নাইকিয়া হৈ গৈছে আৰু এখন গাঁও আছে প্ৰটেকশ্যনৰ তাত ব্যৱস্থা কৰিব লাগে। সেই কথাখিনি কৈছে আৰু ইয়াততো খুব ভালদৰে ৰিলিফ বিতৰণ হৈ আছে। মই নিজে দেখিছোঁ 12খন গাঁৱৰ লোকে ইয়াত ৰিলিফখিনি ঠিকমতে পোৱা বুলিয়ে কৈছে। আপোনালোকে জানেই যে ৰাজ্যখনৰ 28খন জিলাতেই বান হৈছে আৰু বান হ'লে ক্ষয়-ক্ষতিটো হয়। আমাৰ কথা হ'ল যে মাননীয় মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ বিভিন্ন ঠাইত বন্যাত্মৰ খবৰ ল'বৰ কাৰণে আৰু কি কি কৰিবলগীয়া আছে, ৰিলিফ এইবিলাক ঠিকমতে পাইছেনে নাই, পশুখাদ্য পাইছেনে নাই, তাৰ কাৰণে সতীৰ্থ মন্ত্ৰীসকলক বিভিন্ন ঠাইলৈ পঠাইছে। ময়ো আহিছোঁ নগাঁও, মৰিগাঁও। আজি প্ৰশাসনৰ লগত আলোচনা কৰিলোঁ। আমাৰ বিধায়ক ৰূপ শৰ্মা ডাঙৰীয়াও আছে, তো আয়ুক্ত ডাঙৰীয়াও আহিছে লগতে। ৰাইজৰ মই ভাবিছোঁ যে অভাৱ অভিযোগ নাই, নহ'লে ইটো পোৱা নাই সিটো পোৱা নাই মানুহবিলাকে ক'লেইহেঁতেন। ঠিকমতে পাইছে, ৰিলিফখিনি ঠিকমতে পাইছেনে নাই, পশুখাদ্য পাইছেনে নাই, আৰু ইয়াৰ পিছত আমাৰ কেতবোৰ চৰকাৰৰ পৰিকল্পনা আছে। মাননীয় মুখ্যমন্ত্ৰী বিচাৰিছে যে যিবিলাকৰ ঘৰ একেবাৰে ডেমেজ হৈ গ'ল, যিবিলাক ক'ৰবাত পাৰ্চিয়েল ডেমেজ হৈছে, তো এইখিনি 15 আগষ্টৰ আগতে তথ্য পাতি এতিয়াই গোটাই নি যাতে তেওঁলোকৰ কাৰণে কিবা ব্যৱস্থা কৰিব পাৰে। ৰেচন দিয়া হৈছে, পৰ্যাপ্ত পৰিমাণে নহয় বুলি কৈছে। আপুনিহে কৈছে, এতিয়া দেখোন মানুহবিলাকে কোনেওতো কোৱা নাই, ৰাতিপুৱাৰ পৰা লৈয়ে আছে। দেখা পাইছো যে আপোনাৰ এইবাৰ যি বানপানী আজি কৃষকসকলৰ কিন্তু যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে। আৰু কালি এজন কৃষকে কান্দি আমাৰ সংবাদ মাধ্যমত পৰিবনে? প্ৰত্যেক বছৰে বানপানী আহে, এইটো নতুন নহয়। ইৰোচনো হয়, বান, গৰাখহনীয়া সমস্যাটো আমাৰ ৰাজ্যখনৰ এটা ডাঙৰ সমস্যা। আৰু সেইকাৰণেই আমাৰ বিভাগে কমিউনিটি নাৰ্চাৰী কৰাৰ ব্যৱস্থা কৰিছে, কাৰণ বন্যাত্মক যাতে সহায় কৰিব পাৰে, নিজৰ কঠীয়া মৰিলো আকৌ যাতে তেওঁ নিজৰ মাটি টুকুৰাত খেতি কৰিব পাৰে। আৰু যদি এই খেতি সম্ভৱ নহয়, তেতিয়াহ'লে ৰাবিত অল্টাৰনেটিভ খেতি কৰিবৰ কাৰণেও বিভাগে সা সুবিধা দিয়ে। তেনেধৰণে আমি অলপ পৰিকল্পনা কৰিছোঁ। ডেফিনেটলি কৃষকসকলে সুবিধা পাব। ঠিক আছে।